বৰছিলা কনপাই বৰদলৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উজ্জ্বল সাফল্য। মৰিগাঁও জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰছিলা কনপাই বৰদলৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পুনৰ উজ্জ্বল সাফল্য লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰা ফলাফল অনুসৰি বিদ্যালয়খনৰ কলা আৰু বাণিজ্য শাখাত 100% উত্তীৰ্ণৰ সাফল্য লাভ হয়। কলা শাখাত 268গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈ সকলো উত্তীৰ্ণ হয়। ইয়াৰে 243গৰাকী প্ৰথম বিভাগ, 24গৰাকী দ্বিতীয় বিভাগ আৰু 1গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত 43গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 39গৰাকী প্ৰথম বিভাগ আৰু 4গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ইফালে বিজ্ঞান শাখাত 143গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 138গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ শিক্ষাৰ মান পুনৰ প্ৰতিষ্ঠা কৰে। বিদ্যালয়খনৰ এই কৃতিত্বই অভিভাৱক, শিক্ষক, শিক্ষয়িত্ৰী আৰু সমগ্ৰ অঞ্চলবাসীৰ মাজত আনন্দৰ বতৰা কঢ়িয়াই আনিছে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 24। আজি আমাৰ 2026 চনৰ যে হায়াৰ ছেকেণ্ডেৰী যি ফলাফল ঘোষণা হৈছে, এই ঘোষণাক লৈ আমি গোটেই সকল শিক্ষক শিক্ষয়িত্ৰী আমি সকলোৱে কৰ্তৃপক্ষ সকলোৱে আমি আনন্দিত হৈছোঁ। আমাৰ ৰিজাল্ট 100% হৈছে বিগত বছৰৰ দৰে। এই বছৰো আমি সেই ধাৰাবাহিকতা যিটো 100% ৰিজাল্টৰ যিটো ধাৰাবাহিকতা, এই ধাৰাবাহিকতাটো আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছোঁ। এই ৰিজাল্টত এই মহাবিদ্যালয়ৰ লগতে অঞ্চলবাসী সকলোৱে এই ৰিজাল্টত গৌৰৱান্বিত হৈছে, আনন্দত উৎফুল্লিত হৈছোঁ। আমি এইবাৰ আমাৰ আৰ্টছত আছিল 268, ছায়েন্সত 143 আৰু কমাৰ্চত 43। তাৰে আৰ্টছত 268ৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে 243, ছেকেণ্ড ডিভিজন 24, থাৰ্ড ডিভিজন এজন, টোটেল 100% হৈছে। ঠিক সেইদৰে ছায়েন্সত 143 ষ্টুডেণ্ট আছিল, তাৰে 138 পাছ কৰিছে আৰু 138 গোটেইকেইজনে ফাৰ্ষ্ট ডিভিজনে পাইছে। ছেকেণ্ড আৰু থাৰ্ড ডিভিজন আমাৰ নাই। টোটেল ছায়েন্সত 96.50% হৈছে। ঠিক সেইদৰে কমাৰ্চত আমাৰ টোটেল ষ্টুডেণ্ট আছিল 43 ভিতৰত 43জনে পাছ কৰিছে। তাৰে ফাৰ্ষ্ট ডিভিজন আছিল আমাৰ 39, ছেকেণ্ড ডিভিজন 4জন, টোটেল আমাৰ 100% হৈছে। অৰ্থাৎ আমাৰ আৰ্টছতো 100%ই হৈছে আৰু কমাৰ্চতো 100%ই হৈছে, ছায়েন্সত 96.50 হৈছে। শিক্ষকসকলৰ যদি ডেডিকেটেড মাইণ্ড এটা থাকে, চৰকাৰী বা ব্যক্তিগত বুলি তেনেকুৱা কোনো কথা নাথাকে। চৰকাৰী বিদ্যালয়বিলাকতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব যদিহে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী লগতে অভিভাৱক এই সকলো যদি আমি সজাগ হওঁ চৰকাৰী বিদ্যালয়টো, তেতিয়াহ'লে আজি প্ৰাইভেটত ৰিজাল্ট ভাল হয় এইকাৰণে কাৰণ তাত অভিভাৱক সজাগ বা শিক্ষকসকলো তেওঁলোক ডেডিকেটেড মাইণ্ডৰ হয়। আৰু আমি যদি চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলো যদি আমি তেনেকৈ ডেডিকেটেড মাইণ্ডৰ হওঁ, আমি ছাত্ৰ ছাত্ৰীৰ প্ৰতি যদি আমি উৎসৰ্গিত মন এটা লৈ পেলাই যদি আমি শিক্ষাদান কৰোঁ, তেতিয়াহ'লে চৰকাৰী বিদ্যালয়টো আমি ভাল ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু সেই উদাহৰণ আমি আগতেও দিছোঁ। আমি তেনেকুৱা ৰিজাল্ট আমি প্ৰদৰ্শন কৰিছোঁ এই বিগত বৰ্ষত, আৰু এই বৰ্ষতো আমি তেনেকুৱা ভাল ৰিজাল্ট কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আমাৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে এটা ডেডিকেটেড মাইণ্ড এটা লৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰে। আৰু মই ভাবোঁ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলো আমাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়ায় এই ক্ষেত্ৰত তেওঁলোকে, আৰু সেইকাৰণেও আমি এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই আশা কৰিম যে ভৱিষ্যতেও এই ৰিজাল্টটো আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণে পাৰিম। আমাৰ এই যিটো ডেডিকেটেড মাইণ্ডটো, এই মাইণ্ডটো আমাৰ সদায় থাকিব বুলি আমাৰ বিশ্বাস এটা আছে। এইখিনি